हेलो एवरीवन আজিৰ কাহিনী হৈছে নিভাৰাণী নিভাৰাণী অৰ্থাৎ নিভাৰ তাইৰ মাক দেউতাক এটা ডাঙৰ এক্সিডেণ্টত ঢুকাই থাকিল সেই তেতিয়াৰ পৰা নিভা খুৰীয়েকৰ কথাৰ লগতে থাকে আহকচোন আজি কাহিনী আৰম্ভ কৰোঁ নিভা খুৰী কয়লৰ পাৰত কিতাপত মাছৰ আছে থৈ দিবি খুৰী কাইলৈ মোৰ এক্সাম আছে নহয় আজিৰ কাৰণে নহ'লে তুমিয়ে থৈ দিয়াচোন আনকালেতো মই সদায় থওঁ তই কি পঢ়ি শুনি অফিচাৰ হবি আৰু অফিচাৰ হ'লেও আমাক নাচাও নহয় আমাক আমাৰ সোণটোহে চাব খুৰী আজিকালি ল'ৰা ছোৱালী সমান নহয় ল'ৰা ছোৱালী সমান হ'লেও তইতো আমাৰ নিজৰ ছোৱালী নহয় তই যদি আমাৰ নিজৰ ছোৱালী হ'লি হয় আমি নেখাই হ'লেও তোক পঢ়ালো হয় নিভা এটা কথা মনত ৰাখিবি এইখন ঘৰ তোৰ নিজৰ ঘৰ নহয় সেই গতিকে আমি যি কওঁ তই সেয়াই মানিব লাগিব হ'ব দিয়া খুৰী ইমান দিনেতো তুমি যি কৈ আছা মই সেয়াই শুনি আহিছোঁ আজিনো আকৌ কেলে নুশুনো মোৰ ওপৰত এষাৰো কথা বেছিকৈ ক'বলৈ চেষ্টা নকৰিবি তই খাবলৈ পাইছ শুবলৈ পাইছ এয়াই তোৰ বাবে বহুত বুলি ভাবিবি আৰু মই যি কওঁ সেয়াই কৰিবি খাবলৈ পাইছোঁ থাকিবলৈ পাইছোঁ এই খাবলৈ আৰু থাকিবলৈ পোৱাৰ বাবে যে মই কিমান কথা শুনিবলগীয়া হৈছে এইটো যেনে কেতিয়াবা হিচাপ কৰিছে নাই কেতিয়াও কৰা নাই ময়েতো সকলো ঘৰৰ কাম কৰোঁ এদিন কিবা এটা ক'লে লেঠা লাগিল আৰু মা তোমালোকৰ লগতো মোকো মাৰি নিব পাৰিলা হয় মোক অকলশৰীয়াকৈ কিয় এৰি থৈ গ'লা সদায় মই ঘৰৰ কামবোৰ কৰোঁৱেই কিন্তু মোৰ কাইলৈ এক্সাম থকাৰ বাবেহে খুৰীক কৈছিলোঁ খুৰীয়ে মোক অকণো বুজিবলৈ চেষ্টা নকৰে খুৰীয়ে কেৱল নিজৰ স্বাৰ্থটোহে চিনি পায় মা দেউতা মোৰ উচ্চ শিক্ষা ল'বলৈ বহুত মন মই যিমান কাম কৰিলেও কাম নকৰোঁৱে খুৰীৰ মনত সদায় এই কাম নকৰোঁ বুলি মোক কিবা নহয় কিবা কথাই শুনাই থাকে মই আৰু কিমান সহ্য কৰিম কেতিয়াবা মনতে ভাবোঁ তোমালোকৰ নিচিনা ময়ো মৰিয়ে যাওঁ নেকি মোৰ আৰু এনেকৈ জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈ গৈছে নিভাৰাণী তই আকৌ কিতাপ লৈ পঢ়িবলৈ লৈছ তোক কিমান ক'ব লাগে হা তই এইখন ঘৰত থাকিলে পঢ়িবলৈ নোৱাৰ খুৰী মই মাত্ৰ অলপ পঢ়িম কাইলৈ মোৰ এক্সাম আছে আৰু ঘৰৰ কামবোৰ কি মই কৰিম নাই খুৰী তুমি কৰিব নালাগে নহয় মই ঘৰৰ সকলো কাম মন শেষ কৰিহে পঢ়িবলৈ লৈছোঁ খুৰী মোৰ এটাই সপোন আছে ভালদৰে পঢ়ি শুনি নিজৰ ভৰিত থিয় হোৱা খুৰী মই তোমাৰ ওচৰত সাহায্য কৰিছোঁ এই সপোনটো কলিতে মোক হেৰাই যাবলৈ নিদিবা সপোনে পেট নভৰাই তই অনাথ ছোৱালী তোৰ ইমান ডাঙৰ সপোন দেখাৰ অধিকাৰো নাই খুৰী মই যদি চাকৰি কৰোঁ খুৰাই অকণমান সকাহ পালে হয় চাকৰি কৰিবি প্ৰথমতে ঘৰৰ কাম শিক কিতাপে ভাত নিদিয়ে মই ঘৰৰ সকলো কাম কৰিম পুৱা সোনকালকৈ উঠিম আৰু ৰাতিলৈ কাম কৰিম মাত্ৰ তুমি মোক পঢ়িবলৈ দিয়া বেছি কথা নকবি মা দেউতা তোমালোক আজি যদি মোৰ লগত থাকিলেহেঁতেন কোনোবাই মোৰ হাতৰ পৰা কিতাপখন কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন মা তোমাৰ মনত আছেনে মা তুমি সদায় কৈছিলা মোৰ ছোৱালী এদিন ডাঙৰ মানুহ হ'ব আজিও তোমালোকৰ কথাবোৰ মনত পৰে স্কুললৈ যোৱাৰ আগতে মা তুমি মোৰ চুলি আঁচৰি দি কৈছিলা ভালদৰে পঢ়িবা মা আৰু দেউতাই হাঁহি মাৰি কৈছিল মোৰ ছোৱালী এদিন আমাৰ নাম উজ্বলাই তুলিব কিন্তু এতিয়া মোৰ কথা শুনিবলৈ কোনো নাই মোৰ দুখ বুজিবলৈও কোনো নাই মা দেউতা তোমালোকলৈ বৰকৈ মনত পৰে মোৰ তোমালোক য'তেই থাকা মোৰ বাবে প্ৰাৰ্থনা কৰিবা নাই মই হাৰ নামানো আজিৰ বাবে হয়তো মই হাৰিলোঁ কিন্তু এদিন নিশ্চয় আকৌ কিতাপ হাতত তুলি ল'ম যিদিনা কোনোবাই মোৰ সপোনটো বুজিব সেইদিনাৰ পৰা মই আকৌ নতুনকৈ আৰম্ভ কৰিম এদিন নহয় এদিন মই তোমালোকৰ সপোন নিশ্চয় পূৰণ কৰিম এইটো তোমালোকৰ ছোৱালীৰ প্ৰতিজ্ঞা বুলি ভাবা শুনিছেনে আপোনাৰ মৰমৰ এই নিভাৰ এজনীয়ে আজিকালি মোৰ কথা একোৱেই নুশুনে কিয় কি হ'ল আকৌ ঘৰৰ কাম বনবোৰেৰে দিনৰ দিনটো কিতাপ লৈ বহি থাকে মই যদি অকণমান ঘৰৰ কাম কৰিবলৈ দিওঁ তেতিয়া আকৌ মোকে উভতে কথা কয় নিভাৰাণী তেনেকুৱা ছোৱালী নহয় তাই বহুত সহজ সৰল ছোৱালী আপুনি মোৰ কথাত বিশ্বাস নকৰে নেকি মই ঘৰখনৰ বাবে দিনৰ দিনটো কাম কৰি মৰো মোকোতো কেতিয়াবা সহায়ৰ হাত প্ৰয়োজন হয় মোৰ কি ভাগৰ বোলা বস্তুটো নাই নেকি অকল আপোনালোকৰহে আছে হ'ব দিয়াচোন অকণমান সৰু সৰুকৈ কোৱা তাই নহ'লে শুনিব শুনিলে মনত বৰ কষ্ট পাব এনেই মাক দেউতাক নোহোৱা ছোৱালী হ'ব আপুনিও তাইৰ বাবে ইমানকৈ ওকালতি কৰিব নালাগে মই দেখিছোঁ মোতকৈ ওচৰত আপোনাৰ নিভাৰিলেহে ভাল পোৱা তুমি শান্ত হোৱাচোন মই বাৰু তাইৰ লগত কথা পাতি চাম যিমান ক'লেও তাই সৰু ছোৱালী দিয়াচোন তাই বহুত শান্ত কেতিয়াবা খঙাল হ'ব পাৰে আৰু শান্ত আপোনাৰ আগত শান্ত হৈ থাকে আপুনি ওলাই গ'লে আচল ৰূপ দেখায় হ'ব দিয়া এইবোৰ কথা বাৰু পিছতকৈ পাতিম নে মই মিছা কৈছোঁ বুলি ভাবিছে আপুনি হা ইমান দিনে এই ঘৰখন মই চলাই আহিছোঁ কিন্তু আজি মোকেই অসন্মান কৰিছে তোমাক এনেকৈ অসন্মান কৰিবলগীয়া কি নক'লে তাই ক'লে মই পঢ়িম মোক কোনেও ৰখাব নোৱাৰে মোৰ কথাষাৰ নুশুনিলেই আপুনি এতিয়া তাইক বুজাই নক'লে পিছলৈ উৰা মাৰিব অনাথ বুলি ঘৰলৈ দয়া কৰি আনিছিলোঁ এতিয়া মোকে কেনেকুৱা কথা কয় কাইলৈ বাৰু মই তাইৰ লগত এবাৰ কথা পাতি চাম খুৰীয়ে মোৰ বিষয়ে ইমান মিছাকৈ ক'ব পাৰেনে মই বাৰু খুৰীক কেতিয়াই উভতাই কথা ক'লোঁ মই মাত্ৰ কৈছিলোঁ মই পঢ়িবলৈ বিচাৰোঁ মা দেউতা মোৰ কথা বিশ্বাস কৰিবলৈ এই পৃথিৱীত কোনো নাই
নাই নেকি মই কেৱল পঢ়িবলৈ বিচাৰিছিলো ইমানেই ডাঙৰ অপৰাধ কৰিলো নেকি মায়ে বাৰ লগত ইমান অত্যাচাৰ কৰে বা পঢ়াত বহুত ভাল কিন্তু আমাৰ মাজনীহে একো বুজি নাপায় বা ক ভাইটি বা তই বহুত কষ্ট লৈছ ন তেজ পাগল তই অকমান কলা হলি দেখা নাই মই হাঁহি আছো বা মই কলা হোৱা নাই মোৰ চকু জুৰিয়ে যি দেখিছে সেয়া সত্য তই দুখ নকৰিবি বা মই তোৰ লগত সদায় আছো আৰু এনেদৰে মন মাৰি নাথাকিবি মোৰ ভাল নালাগে নহয় কি কৰিম ভাইটি মোৰ সপোনবোৰ যেন লাহে লাহে শেষ হৈ গৈ আছে বা তই হাৰ নামানিবি এদিন নহয় এদিন নিশ্চয় সফল হবি চাবি এতিয়া এই ভাইৰেলে মনত পেলাবি অন্ততঃ মোৰ কথা শুনিবলৈ মোৰ কথা বুজিবলৈ মোৰ কাষত কোনোবা এজন আপোন আছে মই বহুত লাকি যে তোৰ নিচিনা এটা ভাইটি পাইছো বা মইতো বেয়া পাইছো কিয় ভাইটি তই যদি মোক বেয়াই পাওঁ তেতিয়াহ'লে মোক কোনে ভাল পাব ক বা মইতো বহুত ভাল পাওঁ কিন্তু এনেদৰে পেন পেলাই থাকিলে নহয় হাঁহি মাতি থাকিলে চাওঁ চাওঁ এটা হাঁহি দে পাগলটো ইহঁত দুয়োটাই ইমান খিলখিলাই কি কথা পাতি আছে নিভা কি কৰি আছ তথা মোৰ ল'ৰাটোক মোৰ বিৰুদ্ধে পাত পৰাই আছ তই মা বায়ে মোক একো পাত পৰোৱা নাই ময়ো এতিয়া ডাঙৰ হৈছো ভাল বেয়া বুজিবলৈ শক্তি দিছে মোক ভগৱানে শুন তোৰ কি অকণমান বেছি হৈছে নিভা তই যেনেকৈ মোৰ মুখে মুখে প্ৰত্যুত্তৰ দিয় তেনেদৰে মোৰ ল'ৰাটোকো প্ৰত্যুত্তৰ দিবলৈ শিকাইছ খুৰী তেনেকুৱা কথা নহয় আমি কেৱল পঢ়াৰ কথাহে পাতি আছিলো চুপ থাক তই পঢ়াৰ কথা পাতে তেতিয়াই তোক কোৱা নাছিলো যে তোৰ পঢ়া পাতি সকলোবোৰ বন্ধ নে এবাৰ ক'লে কাণলৈ নোসোমাই তোৰ ভিতৰলৈ ঘৰৰ কাম কৰগৈ হ'ব দিয়া খুৰী মা তুমি এনেকৈ বাৰ লগত কিমানেই অত্যাচাৰ চলাবা বা সহজ সৰল বুলিহে এনেকৈ চলি আছে শুন নিশ্চয়ৰিবা মা মই একো ভুল কথা কোৱা নাই মই যি কৈছো সত্য কথা কৈছো তুমি বাৰ লগত একো ভাল কৰি থকা নাই মা তুমি বাৰ লগত এতিয়া যি কৰি আছা এদিন তোমাৰ লগতো তেনেকৈয়ে হ'ব কৰ্মৰ ফল সদায় কৰ্মৰে পায় মনত ৰাখিবা আজি মোক চিঞৰি মোৰ মুখ বন্ধ কৰিছা কিন্তু সদায় এনেকৈ মোৰ মুখ বন্ধ কৰিম বুলি ভাবি নলবা অ নিভাৰণী কি হ'ল মা এনেকৈ যে মন মাৰি বহি আছ একো হোৱা নাই বৰমা মই ভালে আছো মোৰ আগত মিছা হাঁহি নিদিবি তই নিজে নকলেও তোৰ চকু জুৰিয়ে সকলোবোৰ কথা কৈ দিছে মা কিয় কান্দিছ বৰমা মই পঢ়িবলৈ বিচাৰিছিলো কিন্তু খুৰীয়ে কলেজলৈ যাবলৈ নিদিয়ে মই জানো মা তই সৰুৰে পৰাই পঢ়াত বৰ ভাল আছিলি মা জীৱনত কষ্ট সদায় নাথাকে ভগৱানে এদিন তোৰ দুখ নিশ্চয় শেষ কৰিব মোৰ সপোনটো পূৰণ হ'বনে বৰমা হ'ব মা নিশ্চয় হ'ব তই কেৱল সাহস নেহেৰুৱাবি ভগৱানে তোৰ বাবে নিশ্চয় ভাল মানুহ এজন ৰাখিছে যিজনে তোৰ সপোনক নিশ্চয় যাই তুলিব বৰমা মই কেতিয়াও ডাঙৰ কিবা বিচৰা নাই কেৱল পঢ়ি শুনি নিজৰ ভৰিত থিয় হ'বলৈ বিচাৰিছিলো কিন্তু মোৰ সেই সৰু সপোনটো সকলোৰে চকুত অপৰাধ হৈ গ'ল মন সৰু নকৰিবি মা মই প্ৰতিদিনে ভাবো যদি মা দেউতা যাই থাকিলেহেঁতেন আজি হয়তো কলেজলৈ গৈ থাকিলো হয় খুৰীয়ে যি কয় সকলোবোৰ মই আখৰে আখৰে পালন কৰো কিন্তু খুৰীয়ে কোনোদিনে মোক বুজিবলৈ চেষ্টাই নকৰে কেতিয়াবা ভাবো মই অনাথ বাবে মোৰ সপোনবোৰ কোনো মূল্য নাই মোৰ আনবোৰ ছোৱালীৰ নিচিনাকৈ পঢ়াৰ অধিকাৰ নাই নেকি বৰমা তোৰ অধিকাৰ আছে মা এদিন তয়ো নিশ্চয় সফল হবি হেল্ল' এভৰিৱান আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত নিভাৰাণী হাজৰিকাই প্ৰায়ভাগ ভিডিঅ'তে কমেণ্ট দিছিল নিভাৰাণী এজনী দুৰ্ভগীয়া ছোৱালী জীৱন কাহিনী ধাৰাবাহিকৰ ৰূপত আপোনালোকে চাই ভাল পালেনে ক'ব আৰু নেক্সট পাৰ্ট কাইলৈ আহি আছে দেই যদিহে ভিডিঅ'বোৰ চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ সকলোৱে ভালে থাকক